ওয়েলকাম টু আৰিছ ষ্টাডি। আজি আমি অসম জাতীয় বিদ্যালয় ক্লাছ 7 মেথামেটিক্সৰ 7 নম্বৰ লেসন অনুপাত সমানুপাত ঐকিক প্ৰণালী অনুশীলনী 7 এৰ 12 নম্বৰৰ পৰা প্ৰশ্নখিনি কৰিম। 12 নম্বৰ প্ৰশ্নত দিয়া আছে চাউলৰ মূল্য 8:7 অনুপাতত বৃদ্ধি কৰা হ'ল। আগতে যিখিনি চাউলৰ মূল্য 350 টকা আছিল, এতিয়া সেই চাউলখিনিৰ মূল্য কিমান হ'ব? দিয়া আছে যি আমি লিখি লওঁ। দিয়া আছে মূল্য বৃদ্ধিৰ অনুপাত কিমান দিছে? 8:7। চাউলৰ পূৰ্বৰ মূল্য কিমান আছে? 350 টকা। এতিয়া ধৰা হ'ল চাউলৰ নতুন মূল্য। কিমান ধৰিম? ধৰা হ'ল x টকাই ধৰিলোঁ। এতিয়া এতেকে কি উলিয়াবলৈ কৈছে? এতিয়া সেই চাউলখিনিৰ মূল্য মানে মূল্য বৃদ্ধিৰ অনুপাত উলিয়াব কৈছে। এতিয়া আগৰ নিচিনাই হয়, মূল্য বৃদ্ধিৰ অনুপাত। আমি মূল্য বৃদ্ধিৰ অনুপাত কেনেকৈ ওলাইছিলোঁ? সমান ওপৰত লিখিছিলোঁ নতুন মূল্য, তলত কিমান আছিলে? পূৰ্বৰ মূল্য। এতিয়া আমি মানকেইটা বহাই দিওঁ। মূল্য বৃদ্ধিৰ অনুপাত কিমান দিছে? 8/7 ন? অনুপাতটো 8:7 আছে, গতিকে আমি 8/7 লিখিলোঁ। নতুন মূল্য আমি x টকা বুলি ধৰিছোঁ আৰু পূৰ্বৰ মূল্য 350 টকা আছে। এতিয়া আমি বজ্ৰকৰণ কৰি দিওঁ। 7ৰ লগত x পূৰণ কৰিলে 7x ইকুৱেল ইয়াত কিমান হৈছে? 350 × 8। এতিয়া আমাৰ x ৰাখি দিলোঁ, কিমান হ'ব? ওপৰত হৈ আছে 350 × 8, তলত হৈ আছে 7। 7 যাব 35ৰ ভিতৰত 5 বাৰ, 0 এটা দি দিলোঁ ইনটু 8। x মান লাগেহে। x ইকুৱেল কিমান হৈছে তেতিয়াহ'লে? 8×5 = 40, এটা 0 আছে। কিমান টকা? 40 টকা। এতেকে আমি লিখিব পাৰোঁ, এতেকে চাউলৰ নতুন মূল্য যেটা আমি ধৰিছিলোঁ ন, চাউলৰ নতুন মূল্য যাকে আমি x বুলি ধৰিছোঁ, এইটো 400 টকা। আগৰ বুজি পাইছা? 13 নম্বৰ প্ৰশ্নটো হ'ল পূজাৰ বতৰত এটা চোলাৰ মূল্য 4:5 অনুপাতত হ্ৰাস কৰা হ'ল। এজন মানুহে চোলাটো 200 টকা কিনিলে। 200 টকাত কিনিলে। মূল্য হ্ৰাস হোৱাৰ আগতে চোলাটোৰ দাম কিমান আছিল? দুশ টকাত কিনিছে ন? 200 টকাত কিনিলে। এতিয়া প্ৰশ্নটোত দিয়া আছে কি কি আমি লিখি লওঁ। দিয়া আছে লিখি দিওঁ আমি আগতে। মূল্য হ্ৰাসৰ অনুপাত কিমান দিছে? 4:5। চোলাটোৰ নতুন মূল্য কিমান টকা? 200 টকা। ধৰা হ'ল চোলাটোৰ পূৰ্বৰ মূল্য কিমান টকা বুলি ধৰিম? x টকা। এতিয়া মূল্য হ্ৰাসৰ অনুপাত উলিয়াব কৈছে ন, তেতিয়াহ'লে আমি লিখোঁ এতেকে মূল্য হ্ৰাসৰ অনুপাতৰ সূত্ৰ কেনেকৈ? বৃদ্ধিৰ সূত্ৰ আমি ওলালোঁ। এতিয়া হ্ৰাসৰ অনুপাত আমি লিখিব লাগিব ওপৰত নতুন মূল্য, একেই হয় সূত্ৰ, ইয়াত হ্ৰাস হ'ব লিখিব আৰু লিখিম পূৰ্বৰ মূল্য। এতিয়া আমি অনুপাতটো কিমান দিছিলে? মূল্য হ্ৰাসৰ অনুপাত 4:5 মানে 4/5 ইকুৱেল নতুন মূল্য কিমান ধৰিছিলোঁ আমি? নতুন মূল্য কিমান আছিলে? 200 টকা। আৰু চোলাটোৰ পূৰ্বৰ মূল্য আমি কি ধৰিছিলোঁ? x বুলি ধৰিছিলোঁ। এতিয়া আমি ক্ৰছ পূৰণ কৰোঁ। 4 × x মানে 4x = 200 × 5। এতিয়া আমি কৰোঁ x ইকুৱেল কিমান লিখিম? যিহেতু 4x-ৰ লগত পূৰণ হৈ আছে, সমান চিহ্ন সোঁফালে গ'লে হৰণ হ'ব। ওপৰত 200 × 5। এতিয়া 4 যাব 200ৰ ভিতৰত, ফাৰ্ষ্টত 20ৰ ভিতৰত যাব 5 বাৰ, 0 এটা দি দিলোঁ ইনটু 5। এইটো কেলকুলেশ্যন কৰিলে কিমান হ'ব? x-ৰ মান ওলাই যাব। 5×5 = 25, এটা 0 আছে, মানে x-ৰ মান কিমান টকা? 2250 টকা। এতেকে আমি কি লিখিব পাৰোঁ? x-ক আমি কি বুলি ধৰিছোঁ? এতেকে
সোলাৰটোৰ পূৰ্বৰ মূল্য কিমান টকা হ'ব যেহেতু x ধৰিছিলোঁ 250 টকা আকৰো বুজি পাইছা 14 নম্বৰ প্ৰশ্নটো হ'ল এখন মেপৰ স্কেল 1:30 লাক্স মেপখনত দুখন ঠাইৰ মাজৰ দূৰত্ব 4.5 সেন্টিমিটাৰ হলে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান হ'ব ধৰা হল আমি লিখিলো ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান ধৰিম যে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব যেহেতু এককটো সেন্টিমিটাৰত আছে তে 1 সেন্টিমিটাৰ ধৰিলো দিয়া আছে মেপখনত ঠাই দুখনৰ মাজৰ দূৰত্ব কিমান দিছে মেপখনত 4.5 সেন্টিমিটাৰ মেপৰ দূৰত্ব কিমান দিছে 1:30 লাখ কেটা আছে 1 2 3 4 5 6টা না 30 লাখ অর্থাৎ এর পর আমি বুঝিব পাৰো অর্থাৎ মেপৰ দূৰত্ব 1 সেন্টিমিটাৰ হলে প্রকৃত দূরত্ব কিমান হয়েছে প্রকৃত দূরত্ব সমান সমান 30 লাখ একক দশক হাজার লাখ সেন্টিমিটার হৈ আছে তে সেন্টিমিটার এককটোক আমি কিলোমিটাৰত লৈ গলে আমি যেহেতু জানো 1 কিমান সেন্টিমিটার 1 কিলোমিটার হয় 1 লাখ সেন্টিমিটারে যেহেতু 1 কিলোমিটার হয় গতিকে আমি 4 5 6 ইয়াক আমি 1 লাখৰে হৰণ কৰি চাও এটা দুটা এটা ক্যান্সেল এইটো ক্যান্সেল এইটো ক্যান্সেল এইটো ক্যান্সেল কিমান হৈ আছে তেতিয়ালে 30 টু কিলোমিটাৰত লৈ আহিছো 30 কিলোমিটাৰ তে আমি যেটো ধৰিছো দূৰত্বটো এটো কিলোমিটাৰত লৈ গৈছো কাৰণে এটো কিলোমিটাৰ এককত দি দিলো তে আমি এতেকে আমি লিখিব পাৰো এতেকে মেপৰ স্কেল কিমান হৈ আছে মেপৰ স্কেল সমান 1:30 হৈ আছে তে মেপৰ স্কেলৰ এটা সূত্ৰ আমি উলাই লও মেপৰ স্কেল সমান সমান কি লিখিম মেপত ঠাই দুখনৰ মাজৰ দূৰত্ব মেপত ঠাই দুখনৰ মাজৰ দূৰত্ব ডিভাইডেড বাই কি ডিভাইডেড বাই ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব এতিয়া আমি অনুপাত লিখি মেপৰ স্কেল কিমান আছিল 1:30 গতি আমি ইয়াক 1/30 লিখিব পাৰো মেপত ঠাই দুখনৰ মাজৰ দূৰত্ব আছিল 4.5 cm আৰু ইয়াত ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব আছিল কিমান x বুলি ধৰিছিল ন তে আমি বৰ্গমূল কৰো x ৰ 1 গুণ x হৈ আছে 4.5 * 30 ক্যালকুলেশন কৰি চাও কিমান হয় 5 3 গুণ 15 5 থাকিব 1 4 3 গুণ 12 1 13 x ৰ মান কিমান পাইছো 135 কিলোমিটাৰ এককত পাই গৈছো এতিয়া আমি কি লিখিব পাৰো এতেকে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান পাইছো 135 কিলোমিটাৰ আকৰো বুজি পাইছা 15 নম্বৰ প্ৰশ্নটো কি আছে যে এখন মেপৰ স্কেল 1:125 লাখ দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্ব 500 কিলোমিটাৰ হলে মেপত ঠাই দুখনৰ মাজৰ দূৰত্ব কিমান হ'ব উলোৱা মনত ৰাখিবা মেপত সদায় দূৰত্ব কম দেখুৱাব পাৰি হে এটো আমি বেছি বুলি ধৰিব লাগে ধৰা হল মেপত ঠাই দুখনৰ মাজৰ দূৰত্ব x এটো সেন্টিমিটাৰত ধৰিব লাগিব দিয়া আছে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান আছে 500 কিলোমিটাৰ আৰু মেপৰ স্কেল কিমান দিছে 1:125 পাঁচটা শূন্য না এটো দিছে সেম আগৰ নিচিনা অংক হয় এখানে লিখি লৈছো যে মেপত 1 সেন্টিমিটাৰ হলে প্ৰকৃত দূৰত্ব কিমান হ'ব 125 লাখ হয় সেন্টিমিটাৰত আমি কিলোমিটাৰত লৈ যাও তেতিয়া হলে 1 লাখেৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব 125 1 2 3 4 5 পাঁচটা শূন্য ন হৈ গল এটা ইটো এটা সেম কাটি দি আছো তো কিমান হৈ আছে 125 কিলোমিটাৰত লৈ গৈছে তেতিয়া হলে এটো কি হ'ব কিলোমিটাৰত হৈ আছে
এতেকে আমি কি লিখিব পাৰোঁ এতেকে মেপৰ স্কেল সমান কিমান হ'ব 1:1:5 মেপৰ স্কেল কি কেনেকৈ আমি আগৰটো উলিয়াইছিলোঁ একে অংক এতেকে মেপৰ স্কেল সমান মেপত ঠাই দুখনৰ মাজৰ দূৰত্ব ডিভাইডেড বাই ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব তে মেপত ঠাই দুখনৰ মেপৰ স্কেল কিমান আছিলে 1 আছিলে তলত 125 সেম মেপত ঠাই দুখনৰ মাজৰ দূৰত্ব কিমান আছিলে x মিটাৰ বুলি x সেন্টিমিটাৰ বুলি ধৰিছিলোঁ আৰু ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব আছিলে 500 কিলোমিটাৰ তে আমি বজ্ৰগুণন কৰি চাওঁ 125 ৰ লগত x পূৰণ কৰিলে 125x ইকুৱেল 500 কে x ৰাখি দিলে কিমান হ'ব 500 ডিভাইডেড বাই 125 কিমান বাৰ গৈ আছে 25 4 বাৰ গৈ আছে তে x ৰ মান কিমান পাইছে 4 বাৰ 4 সেন্টিমিটাৰ এতেকে আমি লাষ্টত কি লিখি দিম মেপত ঠাই দুখনৰ মাজৰ দূৰত্ব সমান 4 সেন্টিমিটাৰ আগৰো বুজি পাইছা কিপ ৱাচ মাই চেনেল সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা এনেকুৱা ভিডিঅ' পাই থকাৰ কাৰণে থ্যাংক ইউ